জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। শিৱসাগৰ আমগুৰিৰ টিফুক মছজিদত নিশা দুৰ্বৃত্তৰ আক্ৰমণ। মছজিদৰ প্ৰৱেশ দ্বাৰৰ গ্লাছ ভাঙি সম্প্ৰতি বিনষ্টৰ চেষ্টা। আমগুৰিৰ টিফুকস্থিত 1875 চনত প্ৰতিষ্ঠা হোৱা ঐতিহাসিক মছজিদত যোৱা নিশা এক দুখজনক ঘটনা সংঘটিত হয়। অজ্ঞাত দুৰ্বৃত্তই নিশা মছজিদটোৰ মূল প্ৰৱেশদ্বাৰত থকা দৰ্জাৰ চাৰিখনকৈ গ্লাছ ভাঙি দিয়ে। এই ঘটনাৰ পুৱা মছজিদৰ ইমামে গ্লাছ ভাঙি থকা অৱস্থাত দেখা পায় আৰু স্থানীয় ৰাইজক খবৰ দিয়ে। পিছত ৰাইজে হালুৱাটিং আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে ভাৰত পাকিস্তানৰ মাজত চলি থকা যুদ্ধজনিত পৰিস্থিতি গণনা কৰি কোনো দুৰ্বৃত্তই সম্প্ৰীতি বিনষ্টৰ উদ্দেশ্যে এই নিকৃষ্ট কাৰ্য সংঘটিত কৰিছে। ঐতিহাসিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ মছজিদত এনেধৰণৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাইজে দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে। ঘটনাৰ তদন্ত অব্যাহত থকাৰ লগতে অঞ্চলটোত সম্প্ৰীতি আৰু শান্তি ৰক্ষা কৰিবলৈ আৰক্ষীয়ে সচেতনতামূলক পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ টিফুক বঙালী গাড়ীগাঁও মছজিদ বুলি কোৱা হয়। ইয়াত কালি ৰাতি দুৰ্বৃত্তই আমাৰ গিলাচ 4খনমান ভাঙি থৈ যায়। ৰাতি আমাৰ ইশা নামাজ পঢ়ি যোৱাৰ পিছত আমাৰ জপনা চপনা লগাই দৰ্জা চৰ্জা ধুনীয়াকৈ লগাই থৈ গৈছে। আৰু ৰাতিপুৱা যিজন জোনাব আছে তেখেতে আমাৰ ফজৰ নামাজ পঢ়িবলৈ অকণমান দেৰিকৈ আহিছিল। আজি বৰষুণ দিয়া হেতুকে তেখেতে আহি দেখে যে আমাৰ ফ্ৰণ্টৰ যিখন দৰ্জা সোমোৱা তাৰ গিলাচকেইখন 4খন গিলাচ সম্পূৰ্ণৰূপে ভাঙি চিঙি চুৰমাৰ কৰি থৈ যায়। আৰু আমি তেতিয়া আমাক খবৰ দিয়ে, আমি গোটেই ৰাইজ আহোঁ। আমাৰ ইয়াত অকলে আমাৰ মানুহখিনিও নহয়, বিভিন্ন সকলো সম্প্ৰদায়ৰ মানুহ আহি পেলাই আমাক খবৰ খাতি লৈছে। আৰু এইটো আমি ভাবিছোঁ যে এইটো কোনোবা দুৰ্বৃত্তৰ কাম আছে আৰু আমাৰ সম্প্ৰীতিটো নষ্ট কৰিবৰ কাৰণে তেখেতসকলে নিশ্চয় তেনেকৈ চেষ্টা এটা কৰাৰ নিচিনা আমি অনুমান কৰিছোঁ। গতিকে সেইটো যাতে নহয় আমি তাকে বিচাৰিছোঁ আৰু সেইটো নহওক। আমাৰ ইয়াত এতিয়ালৈকে কোনো সন্দেহ নাই আমাৰ। এতিয়ালৈকে আমাৰ আমি আৰক্ষীক অৱগত কৰিলোঁ। আৰক্ষীয়ে ততাতৈয়াকৈ আহি গোটেই কেছটো ইনভেষ্টিগেশ্যন কৰিলে। কৰাৰ পিছত তেখেতসকলে চাব খুজিছে যে কোনোবা যদি আমি তেনেকুৱা সন্দেহজনক মানুহ পাওঁ আটক কৰিম বুলি পেলাই তেখেতে আমাক প্ৰতিশ্ৰুতি দি থৈ গৈছে। আৰু গতিকে আমিও এতিয়া ভাবিছোঁ যে আমাৰ এইটো যিটো হৈছে এইটো আমাৰ মাজত এটা সম্প্ৰীতি নষ্ট কৰিবৰ কাৰণেহে কোনোবা দুৰ্বৃত্তই এইটো কৰিছে। গতিকে সেইটো হিচাপত আমিও সজাগ হৈছোঁ আৰু আমাৰ সকলো সম্প্ৰদায়ৰ মানুহক আমি মাতি পেলাই গধূলি 4টা বজাত এখন মিটিং দিছোঁ, যাতে আমাৰ মাজত কোনো ধৰণৰ সংঘাত নহয়, যাতে মিলা প্ৰীতিটো নষ্ট নহয়, যাতে সেইটো কাৰণে আমি সকলো ৰাইজে বিচাৰিছোঁ বস্তুটো। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, সুহানা লাইভ।